Semiconductor এনেকুৱা এটা উদ্যোগ যিটো উদ্যোগ অসম নহয় উত্তৰ পূব নহয় সমগ্ৰ ভাৰতবাসীৰ কাৰণে আশাৰ ৰেঙনি যিটো উদ্যোগত সমগ্ৰ উত্তৰ পূবৰ যথেষ্ট সংখ্যক যুৱক যুৱতীয়ে সংস্থাপন লাভৰ লগতে ভাৰতত নিৰ্মিত অসমত নিৰ্মিত চিপছ ব্যৱহাৰ হ'ব বিদেশত য'ত লিখা থাকিব মেড ইন আসাম মেড ইন ইণ্ডিয়া আৰু এই সেমিকন্ডাক্টৰ উদ্যোগ ইতিমধ্যে নিৰ্মাণ কাৰ্য চলি আছে জাগিৰোডত ইয়াৰ নিৰ্মাণ কাৰ্য চলি আছে দিনেৰাতে কাম চলি আছে আৰু এই সেমিকন্ডাক্টৰৰ নিৰ্মাণ কাৰ্য চলি থকাৰ সময়তে গুৱাহাটী বিশ্ববিদ্যালয়ে দিছে আন এটা ভাল খবৰ সুখৰ বতৰা এই মুহূৰ্তত সেই বতৰাটো আপোনালোকক দিবলৈ লৈছো গুৱাহাটী বিশ্ববিদ্যালয়ে শীঘ্ৰেই আৰম্ভ কৰিব সেমিকন্ডাক্টৰ বিষয়ত পাঠ্যক্ৰম আৰু এই পাঠ্যক্ৰমৰ জৰিয়তে অসমত যিসকল ছাত্ৰ ছাত্ৰী আছে উত্তৰ পূবত যিসকল ছাত্ৰ ছাত্ৰী আছে তেওঁলোকে এই সেমিকন্ডাক্টৰৰ পাঠ্যক্ৰমৰ জৰিয়তে শিক্ষা লাভ কৰিবলৈ সক্ষম হ'ব আৰু এই সন্দৰ্ভত আমি কথা পাতিবলৈ আহি উপস্থিত হৈছেহি গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য মহোদয়ৰ কাষত জাগিৰোডত যিটো সেমিকন্ডাক্টৰ বৃহৎ এক উদ্যোগ আহিছে প্ৰায় 30,000 কোটি টকাৰ এটা উদ্যোগ সেই উদ্যোগৰ কাৰণে প্ৰচণ্ড বহুত হাজাৰ হাজাৰ ইয়াত মানৱ সম্পদ প্ৰয়োজন হ'ব ইঞ্জিনিয়াৰকে ধৰি আপোনাৰ প্ৰশাসনিক হওক বা অন্যান্য কাৰিকৰী দিশত মানে অজস্ৰ হাজাৰ হাজাৰ ইয়াত যুৱক যুৱতীৰ প্ৰয়োজন হ'ব এতিয়া প্ৰশ্নটো হ'ল আমি প্ৰস্তুত হয় নে নহয় এতিয়া অনাগত 5 বছৰত যদি আমাৰ 7,000 ইঞ্জিনিয়াৰ লাগে আৰু সেমিকন্ডাক্টৰ স্পেচিফিক সেইখিনি বস্তু আমাৰ হাতত আছে নাই সেই উদ্দেশ্যে আচলতে আমি যত্ন কৰিছিলোঁ নাইলিটৰ লগত তেখেতলোকে এখন বিশ্ববিদ্যালয় স্থাপন কৰিব জাগিৰোডত কিন্তু সেইখন হ'বলৈও প্ৰায় 3-4 বছৰমান আছে কিন্তু 3-4 বছৰ ইতিমধ্যে এইটো আৰম্ভ হৈ যাব গতিকে তেতিয়ালৈ যদি আমি মানৱ সম্পদ তৈয়াৰ নকৰোঁ তেতিয়াহ'লে আমাৰ ভৱিষ্যত প্ৰজন্মই আমাক দুখ দিব সেই উদ্দেশ্যে নাইলিটৰ লগত আমি লগ লাগি নাইলিট হৈছে নেশ্যনেল ইনষ্টিটিউট অফ ইলেক্ট্ৰনিক্স এণ্ড ইনফৰমেশ্যন টেকন'লজি তেওঁলোকে এই সেমিকন্ডাক্টৰৰ প্ৰয়োজনীয় যিখিনি কোৰ্স যেনে আপুনি ধৰক IoT ইন্টাৰনেট অফ থিংস মেচিন লাৰ্নিং ডেটা সায়েন্স এই সমগ্ৰ যিবোৰ বিষয়বিলাক আৰু ইয়াৰ ইঞ্জিনিয়াৰিং দিশবিলাক ইয়াত পাঠ্যক্ৰম অনাগত এমাহৰ ভিতৰতে কোৰ্স আৰম্ভ হ'ব কোনসকল ছাত্ৰ ছাত্ৰীয়ে সেই পাঠ্যক্ৰম গ্ৰহণ কৰিব পাৰিব তাৰ সিলেবাস কেনেকুৱা ধৰণৰ হ'ব হাই সেকেন্ডাৰী পাছ কৰি পেলাই নে ডিগ্ৰী পাছ কৰি পেলাই কেনেকুৱা ধৰণৰ এতিয়া আন্ডাৰ গ্ৰেজুৱেট কোৰ্সবিলাক এতিয়া সব এনেকুৱা হ'ব তেওঁলোকৰ নিজে কোৰ্স কিছুমান দিব কিন্তু আমাৰ ষ্টুডেণ্টে কেনেকৈ ল'ব আমাৰ ষ্টুডেণ্টে ধৰক আমাৰ মেজৰ কোনোবা এজনৰ ফিজিক্স আছে তেওঁ ফিজিক্সৰ যদি সেই সেমিকন্ডাক্টৰ কোৰ্স তেতিয়াহ'লে তেওঁলোকে তাত গৈ ল'ব পাৰিব সেইটো আমাৰ ধৰক মাইনৰ কোৰ্স আছে মাইনৰ কোৰ্স হিচাপে ল'ব পাৰিব স্কিলত আছে আমাৰ 3 ক্ৰেডিট মান আছে স্কিল ল'ব পাৰিব কিছুমানে আকৌ প্ৰত্যক্ষভাৱে সম্পূৰ্ণৰূপে এডমিশন লৈ হেগিটা কোৰ্স কৰিব পাৰে গতিকে আচলতে এইটো গোটেইটো নিৰ্ভৰ কৰে তেওঁ যদি 2 বছৰীয়া পাঠ্যক্ৰম থাকিব 3 বছৰীয়া থাকিব ইউজি যিটো প্ৰভিজন হেতু মতে কোৰ্সবিলাক হ'ব এই যি উদ্যোগ হৈ আছে সেই উদ্যোগৰ প্ৰেক্ষাপটত সম্পূৰ্ণ হোৱাৰ পূৰ্বে যাতে তেওঁলোকে মানৱ সম্পদ যাতে বিশ্ববিদ্যালয় প্ৰস্তুত কৰিব পাৰে সেই কাৰণে তেওঁলোকৰ এই প্ৰচেষ্টা বুলি ইতিমধ্যে আমাক অৱগত কৰিছে সতীৰ্থ ভিডিঅ' জাৰ্নালিষ্ট পংকজৰ সৈতে দেৱাশিষ কাঠকটীয়া ডিডি নিউজ গুৱাহাটী